নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাম এয়াৰটেল ব্লেক কানেকশ্যনৰ লগত যিটো ছেটআপ বক্স আহে, এণ্ড্ৰইড ছেটআপ বক্স, সেইটোৰ ভিতৰত কি থাকে আৰু আপোনালোকে কি পাব। এইটো আপোনাৰ এণ্ড্ৰইড 4K ছেটআপ বক্স। ইয়াতে আপুনি গুগল প্লে পাব, নেটফ্লিক্স পাব, ইউটিউব পাব, এমাজন গোটাইখিনি আহে। সেইটো আপোনাৰ পেকৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কোনটো পেক লৈছে। এইখিনি চাওক, গোটাইখিনি আহিব। এতিয়া চাওঁ আহক, এইটোৰ ভিতৰতনো কি আহে। আনবক্সিং কৰাৰ কাৰণে মোৰ হাতত বিখ্যাত দাখন নাই বাৰু। মই এতিয়া বিলেটেৰে আপোনাৰ আনবক্সিং কৰিম। ফাৰ্ষ্ট খুলি আপুনি এখন জনম কুণ্ডলী পাব। এইখনত ইয়াৰ জন্মৰ ৰহস্য লিখা আছে, আপোনাৰ কিহৰ কাৰণে জন্ম হৈছে, কি কাম ইয়াৰ। তাৰপিছত আপুনি ছেটআপ বক্সটো পাব। সৰু চাই ছেটআপ বক্স আহে, এইটো আপোনাৰ টিকলা। এইটো আপোনাৰ এণ্ড্ৰইড হয়, আপোনাৰ 4K ছাপোৰ্ট কৰে। বাকী আপোনাৰ টিভিটো যদি 4K হয়, আপোনাৰ 4K কোৱালিটি চাব পাৰিব আপুনি। এয়াৰটেলৰ লোগো আছে আপোনাৰ ওপৰত। ইয়াত আপোনাৰ HDMI আৰু AV কেবল দুয়োটাই ছাপোৰ্ট কৰিব ইয়াত। আৰু ৰিম'টৰ কাৰণে বেটাৰী আহে দুটা। এইটো ভাল ছিষ্টেম কৰিছে আপোনাৰ। ৰিম'টৰ কাৰণে আপুনি আৰু এক্সট্ৰাকৈ বেটাৰী বিচাৰিব নালাগে, আনিব নালাগে, আপোনাৰ লগতে দি দিয়ে বেটাৰীকেইটা। আৰু আপোনাৰ এডাল এডপ্টাৰ হয়, এডপ্টাৰ HDMI কেবল, এডালৰ আপোনাৰ HDMI কেবল আহে লগত। আৰু আপোনাৰ এইটো হ'ল আপোনাৰ স্মাৰ্ট ৰিম'ট। ইয়াতে আপোনাৰ গোটাইখিনি আছে আপোনাৰ। আপুনি যেতিয়া গুগল প্লে ষ্ট'ৰটো লগ ইন কৰিব, তাৰপিছত আপোনাৰ স্মাৰ্ট ৰিম'টে কাম কৰিব আপোনাৰ। বাকী যেতিয়া আপুনি ব্লেক কানেকশ্যন ল'ব, তেতিয়া আপোনাৰ ৰাউটাৰ আৰু আপোনাৰ ছেটআপ বক্স এইবোৰ চব ফ্ৰী আহে আপোনাৰ। আপুনি অলৰেডি ৰিচাৰ্জৰ পে'মেণ্টটো দিব লাগে তাত, বাকী চব ফ্ৰী হৈ যায় এইবোৰ। বাকী ভিডিঅ'টো চাই কেনে পেলাই জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।